সেইকাৰণে বহুত দিন ধৰি মোৰ কি হাৰাশাস্তি কৰি আছে আমাৰ লগত। আমিতো গৰীব মানুহ, আমিতো কিবা কৰিব নোৱাৰোঁ, সিটো মাষ্টৰ হয়। তো পিছত মইতো গুৱাহাটী থাকোঁ, গুৱাহাটীৰ পৰা মই আজি আহিছোঁ। আমি শুনা পালোঁ যে আমাৰ যে হেৰি আছে, মাটি যে আছে, তাতে ট্ৰেক্টৰখিনি লৈ আহিছে। তো লৈ অহাৰ পিছত মানে শুনা পালোঁ, মইতো অকলে যাব নোৱাৰোঁ। সিহঁতে চাকু লৈ কেনে আৰু লাঠি চাঠি লৈ কেনে তাতে মানে থিয় হৈ আছে। তো মই তেতিয়া ভাবিলোঁ মই অকলে যদি তাতে যদি যাওঁ মোকতো কিজানি মাৰি পেলাব তাতে, ইয়াৰ কাৰণে মই যোৱা নাই। তাৰপিছত মোৰ যে ককা আছে যে ডাঙৰ ককাটো, তো ছাইদুৰ ৰহমান, তাতে ক'বলৈ গৈছে যে ইয়াতে হাল বাব নালাগে, ইয়াৰ পৰা গ'লেই হ'ল, এনেকৈ কৈছে। কোৱাৰ পিছত আব্দুল ছামাদে সিহঁতে মানে তাক ধৰিছে, তাৰ পৰা মানে কলাৰ ধৰি কেনে লৈ আহিছে। লোৱাৰ পিছত লাঠি দি, ডাঙৰ ডাঙৰ লাঠি দি তাক মাৰিছে। মাৰিছে আব্দুল ছামাদে, তাৰ দুটা ল'ৰা আছে, এটা আছে মেহৰাজ আৰু মেহবুব, সিহঁতে মানে ধৰি ৰাখিছে আৰু আব্দুল ছামাদে মাৰি আছে। সিহঁতো মাৰিছে। পিছত মই গ'লোঁ, যোৱাৰ মানে মই আহোঁতে মাৰাতেতো টাইম নালাগে, 1 মিনিট টাইম নালাগে। তো মই আহোঁতে কি কৰিছে, আহি কিনে মই পালোঁ, পাই কিনে মই ছাইড কৰি দিছোঁ। মোৰ ককা যে আছে ডাঙৰ ককা, ছাইড কৰিছে, কিয় তুমি এতিয়া ছাইডত যোৱা, এনেকৈ কৈছোঁ। কোৱাৰ পিছত ছাইড কৰি কিনে পিছত কি কৰিছে, মোক হেৰি মেহৰাজে মোক দম দিছে, তোক মই মাৰিম, ঠিক আছে মোক মাৰিবা যদি, একো নাই আৰু। পিছত সি লাঠি লৈ কিনে মোক মাৰিছে। পিছত মোক ধৰিছে, সিহঁতে তিনিটাই মোক ধৰিছে, মোক ইয়াতে মাৰিছে, ইয়াতে হেৰি লাঠি দি কেনে ইয়াতে হেৰি কৰিছে, আঘাত কৰিছে। পিছত ইয়াতে মাৰিছে। মোৰ দাদা যেতিয়া মৰিল, পিছত মৰাৰ পিছত কৈ আছে যে তোমাৰ দাদাই মানে মোৰ দাদা যে আছে, কৈছে তোমাৰ দাদা মাটিখিনি বিক্ৰী কৰি থৈ গৈছে, এনেকৈ কৈছে। গুণ্ডামি কৰিছে সি, ছামাদ মাষ্টৰে। আমিতো আৰু বুজি নাপাওঁ যেতিয়া। কেছ দিয়া হৈছে নেকি? হা, কেছ কৰা হৈছে? কেছ কৰা হৈছে তাৰ নামত।